Hello everyone, once again welcome to AJ's Academy YouTube channel. As promised, আমি যোৱাকালি যেটো প্ৰমিস কৰিছিলো যে আমি 2 month fast track session এটা লৈ আহিম, এটা সিরিজ আমি লৈ আহিছো। তো আমাৰ ফার্স্ট ক্লাস ইতিমধ্যে আজিৰ পৰা আমি স্টার্ট কৰি আছো, যেটো অলরেডি যোৱাকালি কৰা হৈছিল যে আমি ফার্স্ট সাবজেক্ট স্টার্ট কৰিম, হেতু হৈছে ইংলিশ, রাইট? সো ইংলিশৰ এটা টপিক লৈ আমি আজি ক্লাসটো স্টার্ট কৰি আছো আৰু য'ত আমি ডিসকাস কৰিম গুৱাহাটী হাই কোর্ট জুনিয়র এডমিনিস্ট্রেটিভ এসিস্টেন্টৰ প্রিভিয়াস ইয়ার কোয়েশ্চনস as well as probable questions যোনবিলাক in future examত আহিব পাৰে আৰু যিমানখিনি আমি পাৰো হিমানখিনি আমি প্ৰেক্টিস কৰিম, নিউ words আমি শিকিম আৰু তাৰ মিনিংখিনিও আমি যাতে চাব পাৰো হেখিনিও আমি চেষ্টা কৰিম, ৰাইট? সো বেছি লেট নকৰি আমি যদি চাবলৈ যাওঁ প্ৰিভিয়াস ইয়াৰ কোয়েশ্চনছত কি কোয়েশ্চনস আহিছিলে বা কেনেকৈ আমি কোয়েশ্চনসখিনি চাব লাগিব এক্সামৰ কাৰণে। আৰু যোনবিলাকে ইতিমধ্যে চেনেলটো চোৱা নাই বা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাই, প্লিজ আপোনালোকে চাওক, ইট ইজ টোটেলি ফ্ৰী অফ কষ্ট আমি ষ্টাৰ্ট কৰি আছোঁ যিহেতু। আৰু ইয়াৰ বিনিময়ত যদি আপোনাৰ প্ৰিপাৰেশ্যনত আমি অলপো সহায় কৰিব পাৰোঁ, ডেট উই উইল বি গ্ৰেটফুল, ৰাইট? চ' বেছি লেট নকৰোঁ, আমাৰ ফাৰ্ষ্ট যোনটো পেপাৰ আমি যদি চাবলৈ যাওঁ PYQ কুৱেশ্যনছবিলাক আমি চাবলৈ যাওঁ কি কুৱেশ্যনছ আহিছিলে লাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছত। চ' সেইটো হিচাপতে আমি ষ্টাৰ্ট কৰিম আমাৰ ফাৰ্ষ্ট টপিক চিনোনিমছ। এতিয়া চিনোনিমছ ষ্টাৰ্ট কৰাৰ আগতে মই জানিব বিচাৰিম যে চিনোনিমছ কি হয় বা ক'ব বিচাৰিম যে চিনোনিমছ কি হয়। বহুত কেণ্ডিডেটে জানে চিনোনিমছ কি হয় মেইনলি, বাট চামটাইম কি হয় এক্সামত গৈ কিনে আমি কনফিউজন, যিহেতু আমাৰ অলৰেডি ষ্ট্ৰেছ থাকে, প্ৰেছাৰ থাকে যে কি কৰিব লাগিব। চ' সেইটো হিচাপতে আমি চিনোনিমছৰ অৰ্থটো এবাৰ চাই লওঁ কি হয়, ৰাইট? চ' বেচিকেলি চিনোনিমছ কি হয়? চিনোনিম ইজ এ ৱৰ্ড ডেট হেভ এ নিয়াৰলি ছেইম মিনিং। যোনবিলাক শব্দৰ অৰ্থ এপ্ৰক্সিমেট ছেইম হয় ফ্ৰেজেছৰ লগত, ৱৰ্ডৰ লগত, সেইবিলাক শব্দকে আমি চিনোনিমছ বুলি কোৱা হয়। যদি আমি এক্সাম্পল চাবলৈ যাওঁ, যেনেকৈ বিগ মানে কি হয়? ডাঙৰ, ৰাইট? তাৰ মিলা জোলা শব্দ বা এপ্ৰক্সিমেট শব্দ বা চিমিলাৰ ৱৰ্ড যোনটো আছে সেইটো হ'ল লাৰ্জ মানে ডাঙৰ, হিউজ মানে ডাঙৰ, এনৰেমাছ মানে ডাঙৰ, ৰাইট? তো বিশাল, ডাঙৰ এইবিলাক কি হয়? এটা ছেইম ৱৰ্ড, ছেইম মিনিঙে বুজায়। ডাঙৰ, বিশাল, হয়নে? প্ৰকাণ্ড। তো সেইবিলাক শব্দ আমি যদি অসমীয়াত আমি চাবলৈ যাওঁ, তেনেকৈ ইংলিছত আমাৰ যোনবিলাক শব্দ আছে সেইবিলাককে য'ৰ ছেইম শব্দত বুজোৱা হয় সেই শব্দখিনিকে আমি চিনোনিমছ বুলি কওঁ, ৰাইট? চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ? KPS Gill has made a dossier of all those who had lines with terrorists in Punjab, ৰাইট? এতিয়া ডজিয়াৰ শব্দৰ মিনিংটো যদি আমি চাবলৈ যাওঁ, ডজিয়াৰ শব্দৰ ৱৰ্ডটো যদি আমি ৰিপ্লেচ কৰিবলৈ হ'লে আমি প্ৰথমতে ডজিয়াৰৰ মিনিংটো জানিব লাগিব, ৰাইট? চ' ডজিয়াৰ মানে কি বুজায়? ডজিয়াৰ মানে বুজায় যে আমাৰ কালেকশ্যন অফ ডকুমেণ্টছ অৰ ইনফৰ্মেশ্যন, ৰাইট? ডজিয়াৰ মানে কি হয়? ইট ইজ এ কালেকশ্যন অফ ডকুমেণ্টছ অৰ ইনফৰ্মেশ্যনছ, ঠিক আছে? চ' ডজিয়াৰ মিনিংটো কোনটো শব্দই ৰিপ্লেচ কৰিব আমাক ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে দ্য লিষ্ট অফ ক্ৰিমিনেলছ। ছেকেণ্ড শব্দটো দিয়া আছে কি? দ্য ৰেকৰ্ড অফ ফাইলছ। থাৰ্ডটো কি দিয়া আছে? থাৰ্ডটো আমাৰ দিয়া আছে চিক্ৰেট এলবাম। এণ্ড ফ'ৰ্থ ইজ হোৱাট? ফ'ৰ্থ ইজ টু পুট অন এ হিট লিষ্ট, ৰাইট? মই অলৰেডি ডজিয়াৰৰ যোনটো মিনিং আছিলে অলৰেডি আপোনালোকক কৈয়ে দিছোঁ। ইট ইজ এ কালেকশ্যন অফ ডকুমেণ্টছ অৰ ইনফৰ্মেশ্যন অৰ ফাইলছ, ৰাইট? চ' ডকুমেণ্টছ য'ত কালেকশ্যন কৰি থকা হ'ব সেইটো কি কোৱা হয়? য'ত আমি ডাটাবিলাক কালেক্ট কৰি থওঁ সেইখিনি কি বুলি কওঁ? যদি একাউণ্টছত আমি চাবলৈ যাওঁ, উইচ ইজ এ ৰেকৰ্ড কৰা হয়, ৰাইট? ৰেকৰ্ড বুলি কোৱা হয়। তো আমাৰ ছেকেণ্ড অপশ্যন যোনটো আছে ৰেকৰ্ড অৰ ফাইল ইজ দ্য কাৰেক্ট আনচাৰ, ৰাইট? য'ত কালেকশ্যন কৰা হয়, ডজিয়াৰৰ মিনিংটোৱে হৈছে যে কালেকশ্যন অফ ডকুমেণ্টছ অৰ ইনফৰ্মেশ্যন। আৰু সেইখিনি আমি ক'ত থ'ম? ৰেকৰ্ডত থ'ম আৰু ফাইলত থ'ম। কালেকশ্যন কৰি পিনে ক'ত থ'ম? ফাইলত বা ৰেকৰ্ডত থ'ম, ৰাইট? চ' আমাৰ ছেকেণ্ড অপশ্যন ইজ দ্য কাৰেক্ট আনচাৰ। ছেকেণ্ড কুৱেশ্যন, হি হেজ বিকেম এ মিলিনিয়াৰ বাই হিজ ডেভিয়াছ মিনছ, ৰাইট? হি হেজ বিকেম এ মিলিনিয়াৰ বাই হিজ ডেভিয়াছ মিনছ, ৰাইট? এতিয়া ডেভিয়াছৰ মিনিং কি হয়? ডেভিয়েটিং, ৰাইট? যদি চিম্পল ৱৰ্ডত আমি যদি ডেভিয়াছৰ মিনিংটো চাবলৈ যাওঁ, ডেভিয়াছৰ মিনিংটো কি কোৱা হয়? ডেভিয়েটিং, ৰাইট? অৰ লেক অফ ষ্ট্ৰেইট ফৰৱাৰ্ডনেছ। এতিয়া লেক অফ ষ্ট্ৰেইট ফৰৱাৰ্ডনেছ মানে কি হয়? যদি আমি শ্বৰ্টলি বুজোঁ, একদম সহজ সৰলে যদি আমি বুজোঁ, ডেভিয়াছ মানে ডেভিয়েটিং, ৰাইট? নৰ্মেল লেংগুৱেজ যদি মই এক্সাম্পলটো যদি আপোনাক দিওঁ, আজি আমি এক্সামৰ কাৰণে পঢ়ি আছোঁ, ৰাইট?
বহুত কেণ্ডিডেটে হাৰ্ড ৱৰ্ক কৰি আছে পেচেঞ্চলি লাগি আছে বাট কিছুমান এনেকুৱা কেণ্ডিডেট থাকিব ডাইৰেক্টলি আহিব উইদাউট গিভিং দেয়াৰ এফৰ্টছ দে গট দ্য জব ইটছ হেপেন চামটাইম কাৰোবাৰ লাক বহুত ফেভাৰ কৰি যায় জাষ্ট থাকে ন তেওঁলোকে টোক্কা মাৰি পিনে ক্লাছেছ এক্সামত বহিলে আৰু টোক্কা মাৰি পিনে পাছ হৈ গ'ল ৰাইট চ' সেইবিলাকে কি কয় ডেভিয়েটিং তে নিজকে বেলেগ এটা ৰাস্তালৈ লৈ যোৱা হ'ল যোনটো ষ্ট্ৰেইট ফৰৱাৰ্ড ৰাস্তা আছিলে সেইটোত নগৈ কিনে তেওঁলোকে ছাইড কাটি পিনে ছাইড কৰি নিজকে ডেভিয়েট কৰি কিনে ছাইড কৰি কিনে বেলেগ ৰাস্তা দি লৈ গ'ল আৰু তেওঁ মিলিনিয়াৰ হৈ গ'ল হয় নাই চ' ডেভিয়েচৰ মিনিংটো কি হয় ডেভিয়েটিং চ' ইয়াত এক্সেক্টলি কোনটো শব্দ চিমিলাৰ ফৰ্মত বুজাব চ' আমাৰ ফাৰ্ষ্ট অপশ্যনটো হৈছে হাৰ্ড ৱৰ্ক উইচ ইজ নট কাৰেক্ট ছেকেণ্ড হৈছে ডিছঅনেষ্ট স্কিলফুল অৰ নেভাৰ এণ্ডিং চ' দ্য কাৰেক্ট আনচাৰ উইল বি ডিছঅনেষ্ট এটা ডিছঅনেষ্ট কিয় ক'লোঁ কাৰণ কেলৈ হাৰ্ড ৱৰ্ক যদি আমি অপশ্যনকেইটা চাম এতিয়া অপশ্যনকেইটা যদি চাই আছোঁ হাৰ্ড ৱৰ্ক মানে কি হয় সি হাৰ্ড ৱৰ্ক ডেডিকেটলি লাগিছে কিন্তু ইয়াত কি হৈছে সি ডেভিয়েছ হৈছে মিনছ ডেভিয়েটিং হৈছে ৰাইট ষ্ট্ৰেইট ফৰৱাৰ্ডনেছ নাই তাৰ সি বেলেগ ছাইডে গৈছে ডিছঅনেষ্ট মানে কি হয় এতিয়া আমি এতিয়া ডেডিকেটলি লাগি আছোঁ পেচেঞ্চলি লাগি আছোঁ হাৰ্ড ৱৰ্ক কৰি আছোঁ সি হাৰ্ড ৱৰ্ক কৰা নাই সি নিজকে ফাঁকি দি পিনি সি ওলাই গ'ল আৰু সি পায়ো গ'ল ৰাইট চ' সি ডিছঅনেষ্ট কৰিলে স্কিলফুল মানে কি হয় তাৰ স্কিলছ আছে স্কিলফুল মানে কি হয় তাৰ স্কিলছ আছে ৰাইট আৰু নেভাৰ এণ্ডিং মানে কেতিয়া শেষ নোহোৱা চ' আমাক কাৰেক্ট আনচাৰটো যোনটো আছে আনচাৰটো যোনটো হ'ব সেইটো হ'ব ডিছঅনেষ্ট আৰু ডিছঅনেষ্ট কিয় ক'লোঁ কাৰণ কেলৈ ইট ইজ এ চিমিলাৰ ৱৰ্ড নিয়াৰ এবাউট চিমিলাৰ ৱৰ্ড টু ডেভিয়াছ ৰাইট থাৰ্ড কুৱেশ্যনটো কি আছিলে আমাৰ দ্য বিচেছ ইউ টু স্পীক ফ্ৰেংকলি এবাউট মাই পাৰফৰ্মেঞ্চ চ' বিচেছ মিনিংটো কি হয় বিচেছৰ মিনিংটো কি হয় টু আস্ক অৰ ৰিকুৱেষ্ট আৰ্জেণ্টলি ৰাইট টু আস্ক অৰ ৰিকুৱেষ্ট আৰ্জেণ্টলি চিমিলাৰ চেন্স অফ আৰ্জেঞ্চি ক্ৰিয়েট কৰোৱা ঠিক আছে কাৰোবাক যদি আমি সুধি আছোঁ ইউ টু স্পীক ফ্ৰেংকলি এবাউট মাই পাৰফৰ্মেঞ্চ মোক কোৱা মোক আনচাৰটো লাগে কি হয় ৰাইট চ' কাৰোবাক যদি আমি বহুত সোনকালে ৰাছ কৰি আছোঁ যে প্লিজ কোৱা মোক আনচাৰটো লাগে আইডেণ্টিটি লাগে এতিয়াই কোৱা চ' সেই বস্তুটোকে কি কৰা হয় বিচেছটোকে কি কৰা হয় সেই শব্দটো কি কৰা হয় কোৱা হয় টু আস্ক অৰ ৰিকুৱেষ্ট আৰ্জেণ্টলি চ' ইয়াত নিয়েৰ এবাউট চিমিলাৰ ৱৰ্ড কোনটো হ'ব টু আস্ক আৰ্নেষ্টলি টু বি চিয়'ৰ এক্সপেক্ট টু হোপ চ' দ্য কাৰেক্ট আনচাৰ উইল বি টু আস্ক আৰ্নেষ্টলি মানে বহুত জল্দি আনচাৰটো ৰিপ্লাইটো পোৱা বা জানিব বিচাৰা ৰাইট আস্ক আৰ্নেষ্টলি যিমান সোনকালে পাৰোঁ আমি সেই আনচাৰটো ল'ব পাৰোঁ সেই শব্দটোকে বুজাই আছে মিষ্টাৰ তিৱাৰী হেড চাৰ্কামভেণ্টেড মিষ্টাৰ পাণ্ডে এণ্ড হিজ ড্ৰাইভাৰ অন আ ৱে টু দ্য এয়াৰপৰ্ট ঠিক আছে ইয়াত কি কৰা হৈছে মিষ্টাৰ তিৱাৰী হেড চাৰ্কামভেণ্টেড মিষ্টাৰ পাণ্ডে এণ্ড হিজ ড্ৰাইভাৰ অন দ্য ৱে টু দ্য এয়াৰপৰ্ট ৰাইট এতিয়া চাৰ্কামভেণ্টেডৰ মিনিংটো যদি আমি চাব যাওঁ কি হয় টু ইভেড or find a way around an obstacles circumvented মানে কি হয় find a way around an obstacle right another way to evade kora right so your correct answer to ki hobo to evade the correct answer would be to evade right option A is the correct answer evade right correct answer will be evade ঠিক আছে ফিফথ কুৱেশ্যনছ লাষ্ট কুৱেশ্যন যোনটো প্ৰিভিয়াছ ইয়েৰ চিননিমছত আহিছিলে সেইটো হয় কি সুনীলছ ভোকেশ্যন ইজ বোথ পেয়িং এণ্ড প্লেজেণ্ট সুনীলছ ভোকেশ্যন ইজ বোথ পেয়িং এণ্ড প্লেজেণ্ট এতিয়া ভোকেশ্যন মানে কি হয় বহুত কেণ্ডিডেটে কি কৰিব এইটো ছাৰ এইটো কি হয় এইটো ভেকেশ্যন বুলি তেওঁলোকে মাৰ্ক কৰি দিব ৰাইট আৰু ভেকেশ্যন মানে কি হয় উইচ ইজ ইকুইভেলেণ্ট টু হলিডে ৰাইট চ' তেওঁলোকে কি কৰি আহিব চিলি মিষ্টেক কৰি পিনে হলিডেটো মাৰ্ক কৰি আহিব বহুত কেণ্ডিডেট যদি ভোকেশ্যনৰ মিনিংটো বহুতে নাজানে ঠিক আছে চ' চিননিমছ আৰু এণ্টনিমৰ এটাই মূল অৰ্থ আছে যদি সেইটো ক্ৰেক কৰিব লাগে ডেট মিনছ ইউ নিড টু ন' দ্য মিনিং আমি মিনিংটো আমি গম পাব লাগিব আৰু মেক্সিমাম নম্বৰ আমি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে চ' ভোকেশ্যনৰ যদি আমি মিনিংটো চাবলৈ যাওঁ ভোকেশ্যন মানে কি হয় অকুপেশ্যন ভোকেশ্যন মানে কি হয় অকুপেশ্যন অৰ প্ৰফেশ্যন ঠিক আছে অকুপেশ্যন অৰ প্ৰফেশ্যন
সো ভোকেশ্যন যেহেতু আমাৰ ভোকেশ্যনৰ মিনিংটো ৰিপ্লেচ কৰিব দিছে সো আমাৰ ওচৰত কি অপশ্যন আছে হলিডে যেহেতু অলৰেডি মই কৈছোঁ হলিডে মানে কি হয় ভেকেশ্যন সো অপশ্যন 1 ইজ ৰং অকুপেশ্যন ইজ কাৰেক্ট কাৰণ কেলৈ মই অলৰেডি কৈছোঁ যে অকুপেশ্যন মানেই হৈছে ভোকেশ্যন ৰাইট অকুপেশ্যন মানেই হৈছে ভোকেশ্যন ৰাইট সো থাৰ্ড যোনটো অপশ্যন আছে বিজনেছ আমি বিজনেছ কেলৈ নকওঁ বিজনেছ বুলি কেলৈ নকওঁ কি বিজনেছ কৰিব সেইটো সোধা নাই আমাক ৰাইট কি বিজনেছ কৰিব আমাক সেইটো সোধা নাই আমাক কৈছে যে চিনোনিম শব্দটো ৱৰ্ডটো ৰিপ্লেচ কৰিব দিছে ৰাইট চ' ভোকেশ্যনৰ ৱৰ্ডটো কি ৰিপ্লেচ কৰিব অকুপেশ্যন ৰিপ্লেচ কৰিব ঠিক আছে আৰু এটিটিউড ৰাইট এটিটিউড মানে এইটো ক'বলৈ নালাগে কাৰণ কেলৈ চবেই জানে এটিটিউড মানে কি হয় চ' মৰেনলেছ PYQ আমাৰ এইকেইটা কুৱেশ্যনছে চিনোনিমছৰ ওপৰত আহিছিলে লাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত প্ৰিভিয়াছ ইয়েৰ পেপাৰত চ' আৰু কিছুমান কুৱেশ্যন মই লৈ আহিছোঁ আৰু কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ যোনখিনি নিয়েৰ এবাউট প্ৰেক্টিছ কৰিম আমি আজিৰ ভিতৰতে আৰু প্ৰেক্টিছ কৰাৰ আগতে মই এইটো কথা জনাই দিওঁ যে যোনবিলাক শব্দ আমি আগন্তুৰ ক্লাছত পঢ়িম আগৰ ক্লাছত যোনবিলাক আমি শব্দ পঢ়িম সেইখিনি মই ট্ৰাই কৰিছোঁ যে হাইকোৰ্ট লেভেলৰে আনক যিহেতু মই যোৱাকালিও কৈছোঁ যে হাইকোৰ্টে অলৱেজ ডিমাণ্ড কৰে যে তেওঁলোকৰ ইংলিছটো ষ্টেণ্ডাৰ্ড হওক ৰাইট চ' তেওঁলোকৰ ইংলিছ যদি আমি ষ্টেণ্ডাৰ্ড হওঁ চ' নৰ্মেল ইংলিছতকৈ অলপমান ভাল ষ্টেণ্ডাৰ্ডে আহিব চ' কেপছত আমি বেছি ধ্যান দিব লাগিব চ' সেইটো হিচাপতে আমি কিছুমান শব্দ লৈ আহিছোঁ বিগিনিঙৰ পৰা ষ্টাৰ্ট কৰিম সহজ সৰল শব্দৰ পৰা ষ্টাৰ্ট কৰিম আমি আগলৈ গৈ পিনে হাৰ্ড শব্দখিনিও আমি পঢ়িম বা আমি চাম ঠিক আছে চ' ফাৰ্ষ্ট কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ যোনটো লৈ আহিছোঁ সেইটো হৈছে যে নিউ পলিচি হেজ বিন মেট উইথ ৱাইড স্প্ৰেড ক্ৰিটিচিজম ফ্ৰম দ্য পাব্লিক এতিয়া ক্ৰিটিচিজমৰ শব্দটো কি বুজায় দ্য নিউ পলিচি হেজ বিন মেট উইথ ৱাইড স্প্ৰেড ক্ৰিটিচিজম ফ্ৰম দ্য পাব্লিক এতিয়া ক্ৰিটিচিজম মানে কি হয় নেগেটিভ অপিনিয়ন দিয়া ক্ৰিটিচাইজ কৰা কোনোবাই তোমাক কিবা আইডিয়া দি আছে বাট ইউ ডোণ্ট লাইক দ্য আইডিয়া এণ্ড তুমি সেইটোৰ ওপৰতে ক্ৰিটিচাইজ কৰি আছা ন ইউ কান ডু ডেট ৰাইট তেনেকৈ যদি ক্ৰিটিচাইজ কৰা নেগেটিভ জাজমেণ্ট কৰা ৰাইট অবভিয়াছলি তোমালোকে নকৰা বাট চামটাইম তোমাৰ অপিনিয়নত তোমাৰ জাজমেণ্টত বেলেগে অপিনিয়ন কৰিব পাৰে ৰাইট বেলেগে ক্ৰিটিচাইজ কৰিব পাৰে চ' তেনেকৈ ক্ৰিটিচাইজ কৰা চ' আমাৰ ওচৰত কি অপশ্যন আছে প্ৰেজ ডিজএপ্ৰুভেল ইনডিফাৰেঞ্চ এণ্ড ছাপৰ্ট প্ৰেজ মানে চবেই জানে প্ৰেজ মানে কি কয় পজিটিভ জাজমেণ্ট দিয়া চবকে উৎসাহ জটোৱা প্ৰেজ কৰা ছেকেণ্ডটো হৈছে ডিজএপ্ৰুভেল মানে কি হয় এপ্ৰুভ নকৰা উইচ ইজ অলছ' এ নেগেটিভ ফৰ্ম অফ জাজমেণ্ট ঠিক আছে তুমি কিবা এটা ছাজেশ্যন কৰিলা এপ্ৰুভ নকৰিলে তাতে ক্ৰিটিচাইজ কৰি দিলে উল্টা যে তুমি সেইটো কৰিব নোৱাৰা ৰাইট চ' সেইটো হৈ গ'ল ডিজএপ্ৰুভেল ইনডিফাৰেঞ্চ মানে মই কিবা এটা কৈ আছোঁ বেলেগ এজনে কিবা এটা কৈ আছে তো সেইটো আমাৰ দুটাৰ মাজত এটা ষ্টেটমেণ্ট লৈ পিনে যদি আনবান হয় সেইটো হয় ইনডিফাৰেঞ্চ আৰু থাৰ্ড হৈছে ছাপৰ্ট আগেইন ছাপৰ্ট ইজ এ পজিটিভ ৱৰ্ড চ' ছাপৰ্টটো টোটেলি ৰং হয় ছাপৰ্ট ইজ ৰং প্ৰেজ ইজ ৰং ইনডিফাৰেঞ্চ ইজ ৰং চ' আমাৰ ওচৰত এটা অপশ্যন কি থাকিব ডিজএপ্ৰুভেল চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ উইচ ইজ what ডিজএপ্ৰুভেল ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে অ'কে চ' ডিজএপ্ৰুভেল ইজ দ্য কাৰেক্ট আনচাৰ Second questions, the company's expansions into new market has been successful. ঠিক আছে company's expansion এটা expansion মানে কি হয় চবে জানে এক্সটেনচিভ হয় ইনক্ৰিজ ইন চাইজ মই আজি বিজনেছ এটা ষ্টাৰ্ট কৰি আছোঁ আপোনালোকে এটা বিজনেছ ষ্টাৰ্ট কৰি আছে তো সেইটো এক্সপাণ্ড কৰা সেইটো চাইজটো ইনক্ৰিজ কৰা ঠিক আছে এতিয়া ধৰক ৰাজুৱে যদি এখন স্কুল খুলি আছে আৰু সি ভাবিছে যে মই প্ৰথমতে প্ৰাইমেৰী স্কুল খুলিম প্ৰাইমেৰী স্কুলৰ পৰা ছেকেণ্ডেৰী স্কুল খুলিম ছেকেণ্ডেৰী স্কুলৰ পৰা কলেজ খুলিম ৰাইট তো সি কি কৰি আছে এক্সপাণ্ড কৰি আছে ৰাইট চ' ইনক্ৰিজ ইন চাইজ ডেট মিনছ হোৱাট এক্সপানশ্যন ঠিক আছে ইনক্ৰিজ ইন চাইজ ইজ হোৱাট ইজ কল ইন ওৱান ৱৰ্ডত সেইটো কি হয় এক্সপানশ্যন বুলি কোৱা হয় ঠিক আছে এক্সপানশ্যন বুলি কোৱা হয় চ' আমাৰ ওচৰত কি অপশ্যন আছে ইতিমধ্যে কণ্ট্ৰেকশ্যন আছে কণ্ট্ৰেকশ্যন মানে কি হয় সৰু কৰা শ্বৰ্ট কৰা ইট ইজ নট কাৰেক্ট কণ্ট্ৰেকশ্যন ইজ টোটেলি ৰং ষ্টেবল আমাৰ ওচৰত কি আছে ষ্টেবল মানে কি হয় ষ্টেবল মানে হয় যে না তুমি ওপৰলৈ গৈ আছা না তুমি তললৈ গৈ আছা এটা মিনিমাম গ্ৰ'থত তুমি গৈ আছা যোনটো কণ্টিনিউৱাছ ফৰ্মত থাকিব না তোমাৰ বেছি প্ৰফিট হৈছে না তোমাৰ বেছি লছ হৈছে ৰাইট
So যেনেকৈ তুমি এক্সামত গৈ আছা কণ্টিনিউৱাছলি তুমি প্ৰিপেৰেশ্যন কৰি আছা বাট ইউ আৰ স্ক'ৰিং লাইক 65 ইন এভৰি এক্সাম না 65তকৈ ওপৰত গৈছা না 65তকৈ তলত গৈছা এভৰি এক্সামত তুমি কি কৰি আছা 65 আনিছা ডেট মিনছ হোৱাট ইউ আৰ ষ্টেবল ঠিক আছে ফ'ৰ্থ অপশ্যন কি হয় ডিক্লাইন ডিক্লাইন মানে কি হয় ডাউনফল ডিক্লাইন মানে কি হয় লছ হোৱা ৰাইট ডাউনফল হোৱা চ' এক্সপানশ্যনটো অবভিয়াছলি কি আছিলে ইনক্ৰিজ ইন চাইজ তো ডিক্লাইনটো অবভিয়াছলি ৰং ৰাইট চ' আমাৰ ছেকেণ্ড অপশ্যন কি আছিলে গ্ৰ'থ ছেকেণ্ড অপশ্যন ইজ গ্ৰ'থ মানে কি হয় এক্সপাণ্ড হোৱা তুমি গ্ৰ'থ কৰি আছা ডেট মিনছ হোৱাট ইউ আৰ এক্সপাণ্ডিং ইয়ৰ চাইজ ইউ আৰ এক্সপাণ্ডিং ইয়ৰ ইণ্টেলিজেঞ্চ ৰাইট চ' দ্য ছেকেণ্ড অপশ্যন ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে ছেকেণ্ড অপশ্যন ইজ দ্য কি হয় কাৰেক্ট আনচাৰ so the third question is here the teacher emphasized the importance of completing the homework on time এতিয়া emphasize meaning to কি হয় emphasize যদি আমি চাবলৈ যাওঁ emphasize meaning to কি হয় emphasize মানে attention to something কিবা এটা কৰি আছে তাত তুমি এটেনশ্যন কৰোৱা চবকে নিজৰ এটেনশ্যনটো ড্ৰ কৰোৱা তুমি আজি স্পীচ এটা দিবলৈ গৈ আছা তুমি আজি ধৰা এটা ষ্টেজত আছা তুমি গান গাব বিচাৰিছা বাট কোনো তোমাৰ কথা শুনা নাই তো তুমি প্ৰথমতে কি কৰিবা ইউ উইল এনাউন্স ছামথিং ৰাইট তুমি যাতে তোমাৰ গানটো যাতে বেলেগে শুনে তুমি কি কৰিবা প্ৰথমতে এনাউন্স কৰিবা ৰাইট তো এনাউন্স কৰাৰ আগতে যোনবিলাক শব্দ তুমি ক'বা সেইখিনিকে তেওঁলোকৰ এটেনশ্যনটো ক্ৰিয়েট কৰিব চিক্ৰেট কৰিব ৰাইট চ' টু ড্ৰ এটেনশ্যন ইট মিনছ হোৱাট টু এমফেচাইজ মিনিঙে কি হৈছে টু ড্ৰ এটেনশ্যন ৰাইট তো এমফেচাইজৰ কি শব্দ অপশ্যন আমাৰ ওচৰত দিয়া আছে এটা আছে ডাউন প্লেড আছে উইচ ইজ নট কাৰেক্ট হাইলাইটেড আছে আমাৰ ওচৰত নিয়াৰ এবাউট কাৰেক্ট ইগনৰ্ড আছে উইচ ইজ নট কাৰেক্ট ইগন'ৰ মানে কি হয় তোমাক টোটেলি ইগন'ৰ কৰা বা তুমি ইগন'ৰ কৰা ৰাইট নহ'ব ইগন'ৰ নহ'ব ফ'ৰ্থ অপশ্যনটো কি আছে মিনিমাইজ কৰা মিনিমাইজ অবভিয়াছলি নট মই অলৰেডি এই মিনিংটো কৈছোঁ যে এমফেচাইজ মানে কি হয় টু ড্ৰ এটেনশ্যন ডেট মিনছ ৱাট চিমিলাৰ ৱৰ্ডটো কি হ'ব পাৰে আমাৰ ওচৰত চিমিলাৰ শব্দটো হ'ব পাৰে হাইলাইটেড ডেট মিনছ ৱাট অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ হাইলাইট কৰা এমফেচাইজ কৰা আজি তুমি এই হোমৱৰ্কখিনি কৰি পিনে তুমি কি পাবা হোৱাট বেনিফিট ইউ উইল গেট তোমাৰ কি লাভ হ'ব সেইটো যদি তুমি হাইলাইট কৰি দিয়া ডেট মিনছ ৱাট তোমাৰ কথা চবেই শুনিব আজি প্ৰিপেৰেশ্যন কৰি পিনে আজি আমাৰ লগত পঢ়ি কিনে তুমি কি পাব পাৰা ৰাইট তোমাৰ কি ইম্প্ৰুভ হ'ব পাৰে সেইটো যদি মই হাইলাইট কৰি দিওঁ তোমাক যদি কৈ দিওঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি চালে তোমাৰ কি লাভ হ'ব তো সেইটো তোমাৰ হাইলাইট হৈ গৈছে ৰাইট চ' তোমাৰ কি কৰি আছোঁ আমি তোমাৰ এটেনশ্যনটো ইয়াত চিক্ৰেট কৰিছোঁ যে তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাবই লাগিব ৰাইট চ' হাইলাইট আৰু এমফেচাইজ মিনছ দুইটা ছেইম ঠিক আছে নেক্সট The ambiguity in a contract leads to confusion among the parties involved. Right? Ambiguity. It ambiguity meaning to কি হয় বহুত ক্যান্ডিডেটে ভাবিব ambiguity, clarity, uncertainty, precisions, certainty. ইয়াত চাৰিটা অপশ্যন দিয়া আছে চ' বহুত ক্যান্ডিডেটে কি কৰিব ক্লিয়াৰিটিত মাৰ্ক কৰি দিব ৰাইট ক্লিয়াৰিটিত মাৰ্ক কৰি দিব কাৰণ কেলৈ ক'ব বহুত ক্যান্ডিডেটে ফ'কাছ কৰিব এই ৱৰ্ডটোত কনফিউজন বহুত কেণ্ডিডেটে কি চাব এই কনফিউজন শব্দটো চাব ৰাইট কনফিউজন শব্দটো চাব এম্বিগিউটি ইন দ্য কণ্ট্ৰেক্ট লিডছ টু কনফিউজন এমং দ্য পাৰ্টিজ ইনভলভ কনফিউজন হৈছে কণ্ট্ৰেক্টৰ মাজত কাৰ মাজত পাৰ্টিজ মাজত চ' চবে ক'ব যে ক্লেৰিটিৰ কাৰণে কনফিউজন হৈছে ঠিক আছে ক্লেৰিটিৰ কাৰণে কনফিউজন হৈছে বাট বস্তুটো এইটো হ'ব যে আনচাৰ্টেনিটি ইজ দ্য কাৰেক্ট আনচাৰ Uncertainty is the correct answer. ঠিক আছে আনচাৰ্টেনিটি ইজ দ্য কাৰেক্ট আনচাৰ আনচাৰ্টেনিটি কিয় হ'ব এতিয়া মোক কোৱা আনচাৰ্টেনিটি কিয় হ'ব মই যদি ক'লোঁ আনচাৰ্টেনিটি হ'ব ঠিক আছে ইয়াত অপশ্যন এইটো দিয়া নাই যে দ্য due to non-clarity in the contract due to unclarity in the contract leads to confusion এতিয়া কনফিউজন কিহৰ কাৰণে হৈছিলে আনচাৰ্টেনিটিৰ কাৰণে আনচাৰ্টেইন হোৱাৰ কাৰণে আমাৰ কনফিউজনটো ক্ৰিয়েট কৰা হৈছিলে ৰাইট চ' সেইকাৰণে কনফিউজন কেতিয়া হ'ব যেতিয়া আনচাৰ্টেইন হ'ব তোমাৰ ওচৰত যদি ক্লেৰিটি থাকেই কণ্ট্ৰেক্টত কি লিখা আছে ডেট মিনছ হোৱাট তোমাৰ কনফিউজন হ'ব জানো ক্লিয়াৰ হ'ব জানো তোমাৰ যদি এম্বিগিউটি মিনিংটোৱে হৈছে যে বিং আনক্লিয়াৰ
ৰাইট যদি আমি চাব যাওঁ এম্বিগিউটি যোনটো মিনিং হয় উইচ ইজ বিং আনক্লিয়াৰ লেক অফ ক্লিয়াৰিটি ঠিক আছে তোমাৰ যদি ক্লিয়াৰে হৈ থাকে কণ্ট্ৰেক্টখন ডেট মিনছ হোৱাট তোমাৰতো কনফিউজন নাথাকে ইউ উইল জাষ্ট চাইন ইট ৰাইট তোমালোকৰ পাৰ্টিছৰ মাজত গোটেইখিনি ক্লিয়াৰ হৈ যাব চ' যেতিয়া আনচাৰ্টেইন হয় আনক্লিয়াৰ হয় ডেট মিনছ হোৱাট আনচাৰ্টেইন আৰু আনক্লিয়াৰ হ'লে কি হ'ব তোমাৰ কনফিউজন হ'ব ৰাইট দুটা পাৰ্টিছৰ মাজত কনফিউজন হ'ব চ' আবভ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ প্ৰিচিজন আছে প্ৰিচিজন হোল্ড কৰা চাৰ্টেনিটি আছে চাৰ্টেনিটি মানে ক্লিয়াৰ কৰা চামৱেৰ ক্লিয়াৰ নিয়াৰ এবাউট ক্লিয়াৰ ৰাইট চ' the correct answer will be B option B ঠিক আছে correct answer will be option B next fifth the narrative of the novel was engaging and well written the narrative মানে কি হয় the narrative of the novel was engaging and well written narrative মানে কি হয় narrative মানে anyone কোনোবাই যদি জানে প্লিজ কমেণ্ট কৰিব যে নেৰেটিভ মানে কি হয় আৰু যোনে যোনে জানে নেৰেটিভৰ চিননিম শব্দ কি কি আছে মোক এবাৰ জনালে ভাল হ'ব জনালে ইন দ্য চেন্স তেওঁলোকে কমেণ্ট কৰিলে আমি খুব ভাল পাম কাৰণ কেলৈ আমিও বিচাৰোঁ যে আপোনালোকে আনচাৰ কৰক আপোনালোকে জানে কি বস্তু কি নহয় ৰাইট চ' নেৰেটিভ মানে নেৰেট কৰা ষ্টৰি লাইন কোৱা ইভেণ্টছখিনি এনাউন্স কৰা বা কোৱা ৰাইট এটা ষ্টৰি আছে এটা নভেলত কি কি হয় কি কি থাকিব কি কি ষ্টৰি লাইন থাকিব কি কি ফেজেছ থাকিব সেইখিনি নেৰেট কৰা ৰাইট চ' নেৰেটিভৰ শব্দটোৰ চাৰ্টেইন ৱৰ্ড কি কি থাকিব চিমিলাৰ শব্দ কি কি হ'ব পাৰে ফাৰ্ষ্ট অপশ্যন আমাৰ ওচৰত আছে ষ্টৰি লাইন ফাৰ্ষ্ট শব্দ আমাৰ ওচৰত কি কি আছে ষ্টৰি লাইন ছেকেণ্ড আছে ডিছক্ৰিপশ্যন মানে কি হয় বৰ্ণনা কৰা এটা শব্দ তোমাক দিয়া আছে এটা ষ্টৰি তোমাক দিয়া আছে সেই ষ্টৰিটো তুমি বৰ্ণনা কৰি আছা কৈ আছা শব্দৰ বিনিময়ত কি কি ক'ব লাগে কি কি অৰ্থ থাকিব পাৰে সেইটো ডিছক্ৰিপশ্যন হয় এনালাইজ কৰা অবভিয়াছলি নেৰেটিভ মানে এনালাইচিছ নহয় এনালাইজ কৰা মানে তুমি ৰিচাৰ্চ কৰা ৰাইট ইয়াৰ কি ড্ৰপ কি কি আছে কি কি নাই সেইটো এনালাইজ কৰা ক্ৰিটিক মানে কি হয় ক্ৰিটিক মানে যোনে যোনে জানে মোক কমেণ্টত কমেণ্ট ডাউন কৰিবা ক্ৰিটিক মানে কি হয় আমি নেক্সট ক্লাছত সেইটো ডিছকাছ কৰিম ঠিক আছে চ' আমাৰ কাৰেক্ট আনচাৰ উইল বি এ ষ্টৰি লাইন যিহেতু মই অলৰেডি কৈছোঁ নেৰেটিভ মানে কি হয় ষ্টৰি লাইন কি কি ইভেণ্ট আছে কোৱা বা জনোৱা সেইটো হয় নেৰেটিভ আৰু ষ্টৰি লাইন ৰাইট চ' এইখিনিতে আমাৰ ফাৰ্ষ্ট ক্লাছ যোনটো চিননিমছৰ ফাৰ্ষ্ট পাৰ্ট আছিলে সেইটো শেষ হৈছে অহাকালিলৈ আমি আৰু কিছুমান ক্লাছেছ আৰু কিছুমান চিননিম শব্দ লৈ আহিম আমি ট্ৰাই কৰিম যে চেণ্টেঞ্চ আমি লৈ নানো আমি চেণ্টেঞ্চৰ বিনিময়ত কিছুমান শব্দ অৰ্থ লৈ আহিম যাতে আমি সোনকালে ৰেপ আপ কৰিব পাৰোঁ কাৰণ কেলৈ ইংলিছত আৰু বহুতখিনি বস্তু আছে মেক্সিমাম আমি প্ৰেক্টিছ কৰিম তো তেনেকৈ আমি আগবাঢ়িম চ' আজিলৈ আমাৰ যোনটো ছেশ্যন আছে চিননিমছৰ পাৰ্ট 1টো আজিলৈ আমি ইয়াতে শেষ কৰিম অতি সোনকালে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰতে ক্লাছেছ আহি আছে অলৰেডি উই আৰ ৱৰ্কিং অন ইট আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছেছ হয়তো এইটো সপ্তাহৰ ভিতৰতে আমি ষ্টাৰ্টো কৰিম লগত